বগোহাৰ যিটো অঞ্চলত আজি এই খেলখন অনুষ্ঠিত হৈছে মই ইয়াৰ পূৰ্বেও এটা বছৰত আহিছিলোঁ আৰু ডাইনামিক্স ক্লাবৰ এই প্ৰচেষ্টা খুবেই প্ৰশংসনীয় মূলতঃ আমি নতুন বছৰত কি আশা কৰিব পাৰোঁ এই আশাটো এইটোৱে কৰিব পাৰোঁ আজিৰ প্ৰজন্মই যি ধৰণে খেলৰ নামত ব্যস্ত হৈছে আৰু এই অঞ্চলত ইয়াৰ পৰাই বহু প্ৰতিবাদৰ খেলুৱৈ ওলাব বুলি আমি আশা কৰিম আৰু মই উদ্বোধনী অনুষ্ঠানৰ মাজতেও কৈছিলোঁ যে আজিৰ তাৰিখত ড্ৰাগছৰ দৰে সমস্যা আমাৰ যুৱ প্ৰজন্মৰ বাবে প্ৰত্যাহ্বান সেই সময়তে এনেকুৱা ব্যাধিক প্ৰতিৰোধ কৰাৰ বাবে খেলতকৈ উত্তম আৰু একো হ'ব নোৱাৰে তাৰেই উদাহৰণ দাঙি ধৰিছে আৰু দুটা কথা এক সামাজিক পৰিৱেশ অতি সুস্থিৰ হৈ থাকিব ইয়াৰ পৰা আমি শিকিব পাৰোঁ আমি শাৰীৰিক মানসিক উদ্যম লাভ কৰিম এই খেলৰ পৰা আৰু দ্বিতীয়তে ইয়াৰ পৰাই বহু প্ৰতিবাদৰ খেলুৱৈৰ সৃষ্টি হ'ব আমি আশা কৰিম যে ভৱিষ্যতে এই খেলত অংশগ্ৰহণ কৰা বহু খেলুৱৈয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ গৌৰৱান্বিত কৰিব সেই প্ৰসংগটো আছে কাৰণ আজিকালি যেতিয়া আমি দেখিবলৈ পাইছোঁ IPL যেতিয়া দেখা পাইছোঁ কমাৰ্চিয়েলাইজেশ্যন যেতিয়া হৈছে বাণিজ্যিকৰণ গতিকে ক্ৰীড়া এতিয়া বাণিজ্যিকৰণ হৈছে ব্যৱসায় হৈছে সেই দৃষ্টিভংগীও চাব লাগিব আৰু ইয়াত আজি যিটো অনুষ্ঠানে যিটো ক্লাবে আয়োজন কৰিছে তেওঁলোক সমৰ্থবান সেইবাবে ধন্যবাদৰ পাত্ৰ যে এনেকুৱা ধৰণৰ বিশাল আয়োজন কৰিব পাৰিছে আৰু যিসকলে পৰা নাই তেওঁলোকেও অব্যাহত ৰাখক খেলৰ যিটো চৰ্চা সেয়া চলি থাকক কোনোবাই পাৰিছে কোনোবাই পৰা নাই আজি নহয় কাইলৈ হয়তো পাৰিব যি সুবিধা আছে গতিকে চেষ্টা কৰি থাকিলে হয়তো এদিন সামৰ্থ্য হ'ব হয় ইয়াত ব্যতিক্ৰম কাৰণ ইয়াত সমৰ্থ হৈছে নিশ্চয় আছে ৰিয়ান পৰাগ হয়তো আমাৰ গাঁৱে গাঁৱে আছে আমি এজন ৰিয়ান পৰাগক দেখা পাইছোঁ আৰু মূলতঃ ক্ৰিকেট এনেকুৱা এটা খেল য'ত প্ৰতিযোগিতা যথেষ্ট আছে যদি যথেষ্ট টাফ কম্পিটিশ্যন আমি ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাৰ বাবে ৰিয়ানৰ বাবে ভাল সুযোগ কিন্তু ৰিয়ানে আৰু অধিক ভাল প্ৰদৰ্শন কৰিব পাৰিব লাগিব ৰিয়ানৰ কনচিষ্টেঞ্চিৰ ওপৰত বাৰে বাৰে সমালোচিত হৈ আহিছে ইয়াৰ বাবে আবু নাছিমকো আমি দেখিবলৈ পাইছিলোঁ পাৰফৰ্মেঞ্চ কিন্তু আবু হওক বা ৰিয়ান হওক আমাৰ গাঁৱে গাঁৱে তেনেকুৱা ধৰণৰ প্ৰতিভা যে নাই তাক আমি স্বীকাৰ কৰিব নোৱাৰোঁ নুই কৰিব নোৱাৰোঁ কিন্তু এই খেলুৱৈৰ দৰে এনেকুৱা ধৰণৰ টুৰ্ণামেণ্ট এখনে তেওঁলোকক উৎসাহিত কৰে দ্বিতীয় কথা হ'ব তেওঁলোকে প্ৰশিক্ষণ ক'ত ল'ব এতিয়া গুৱাহাটীত যিসকলে আছিল তেওঁলোকে গুৱাহাটীত প্ৰশিক্ষণ লৈছে আমাৰ এতিয়া উদ্দেশ্য হ'ব চৰকাৰ বা স্থানীয় যিসমূহ আমাৰ সংস্থা আছে আমি চেষ্টা কৰি যাতে ইয়াতে এখন মই শুনা পাইছোঁ ইয়াতো ষ্টেডিয়াম এখন হ'ব গঢ় লৈ উঠিব আৰু তেনেতে প্ৰচেষ্টা চলাই আছে এই ষ্টেডিয়ামতে যদি আমি প্ৰচেষ্টা কৰি তেওঁলোকক খুব প্ৰশিক্ষণ দিব পাৰোঁ তেনে ক্ষেত্ৰত হয়তো ৰিয়ান নহয় ৰিয়ানতকৈ আৰু ভাল খেলুৱৈ ইয়াৰ পৰাই ওলাই যাব গতিকে আমি আশা কৰিম সেই প্ৰচেষ্টা শীঘ্ৰে সম্পন্ন হ'ব আৰু গাঁৱত যিসকল সংস্থাই আজি ডাইনামিক্স ক্লাবে যিধৰণে আগবাঢ়ি আহি কৰিছে তেনেকুৱা সংস্থাক চৰকাৰেও আচলতে চাব লাগে যিসকলে কাম কৰিছে কাম কৰাত সক্ষম সমৰ্থবান তেওঁলোকৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ সুবিধাখিনি প্ৰদান কৰি ভাল খেলুৱৈ গঢ়ি তোলাত সহায় কৰিব লাগিব চৰকাৰে আমি ডাইনামিক্স যুৱ সংঘৰ ফালৰ পৰা এইটোৱে প্ৰচেষ্টাত আছোঁ যে আমাৰ যিখিনি নৱপ্ৰজন্মৰ যুৱক সেইখিনি এটা ভাল স্কোপ এটা যেতিয়া পায় আমাৰ ফালৰ পৰা আমি সেইটোৱে ট্ৰাই কৰি আছোঁ আৰু এটা কোচিং চেণ্টাৰৰ আমি ব্যৱস্থা কৰাৰ কাৰণে আমি অলৰেডি কথা পাতি আছোঁ তাৰ ফলত তেখেতসকলে যাতে উচিত মানে প্ৰশিক্ষণ পায় যাৰ ফলত তেখেতসকলে ইয়াৰ পৰা ধৰক বাহিৰত প্ৰদৰ্শন কৰিব পাৰিব বা অসমৰ লগতে ভাৰতৰ যিকোনো জেগাত যে খেলিব পাৰে তাৰে সুবিধা দিয়াৰ কাৰণে আমি আমাৰ ফালৰ পৰা প্ৰচেষ্টা কৰি আছোঁ নলবাৰী জিলাৰ ভিতৰত ভিতৰুৱা অঞ্চল ইমান ধুনীয়াখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে নিশ্চিতভাৱে ইয়াত চৰকাৰৰ কিছু কৰণীয় আছে মই ভাবোঁ যিহেতু চৰকাৰে সহায় সহযোগিতা যেতিয়া আগবঢ়াব ডেফিনেটলি ইয়াতকৈ আমি আৰু ভাল প্ৰদৰ্শন আগবঢ়াব পাৰিম বা আমাৰ যুৱকসকলেও এটা ভাল স্কোপ পাব মই ভাবোঁ তেখেতসকলৰ অলপ সহায় সহযোগিতা হ'লে আৰু আমাৰ নৱপ্ৰজন্মৰ যিখিনি যুৱক কাৰণ ক্ৰীড়াৰ ফালৰ পৰা আজিকালি মই ভাবোঁ যে বহুতে চাকৰি বা কোম্পানীত জব কৰি আছে ক্ৰীড়াৰ ক্ষেত্ৰতো ক্ৰীড়াৰ ফালৰ পৰাই তেখেতসকলে এটা আৰ্নিঙৰ ৰাস্তা পথ এটা উলিয়াই ল'ব পাৰে যিহেতু আজিকালি দেখিছোঁ আমাৰ IPL বা এনেকুৱা ধৰণৰ যথেষ্ট ISL হওক বা যিকোনো মই সেইবিলাক ক্ষেত্ৰত তেখেতসকলে যিহেতু এটা চৰকাৰে যদি আমাক অলপ বা সহায় সহযোগিতা আগবঢ়ায় মই ভাবোঁ যে আমি সেইবিলাকত আমাৰ যিখিনি নৱপ্ৰজন্মৰ যুৱক আগবাঢ়ি যোৱাত আমি সহায় কৰিব পাৰিম আমাৰ ফালৰ পৰা আমি আমাৰ ফালৰ পৰা এই প্ৰচেষ্টা অব্যাহত ৰাখিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত